নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেলৈ দৰ্শকৰ বিপুল সঁহাৰি প্ৰথম দিনৰ দৰে দ্বিতীয় দিনৰ ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহতে হাউসফুল আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন ছবিগৃহত ৰৈ ৰৈ বিনালে চাবলৈ পুৱাৰে পৰা ভিৰ কৰে ছবিগৃহসমূহত প্ৰায় প্ৰতিটো ছবিগৃহতে একেই পৰিৱেশ শুভমুক্তিৰ দিনাখন ৰাজ্যৰ প্ৰতিটো ছবিগৃহতেই পৰিলক্ষিত হৈছিল আৱেগিক পৰিৱেশ প্ৰাণৰ শিল্পীগৰাকীক ৰূপালী পৰ্দাত দেখি হলৰ ভিতৰতে হুক ঘুকাই কান্দি উঠিল জুবিন অনুৰাগীসকল কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৱে একেই আৱেগ প্ৰকাশ কৰিলে ছবিখন উপভোগ কৰি ৰৈ ৰৈ বিনালে শুভমুক্তিৰ আজি দ্বিতীয়টো দিন প্ৰথম দিনা কি এটা পৰিস্থিতিৰ সৃষ্টি হৈছে সিনেমা হলসমূহত হে আমি আপোনাক দেখুৱাই আহিছো এই সিনেমাখন এতিয়া কেৱল সিনেমাই নহয় অসমীয়া জাতিৰ আৱেগত পৰিণত হৈছে জুবিন গাৰ্গক এই সিনেমাৰ জৰিয়তে যেন আকৌ উদযাপন কৰিবলৈ উদ্বাউল হৈ পৰিছে জুবিন অনুৰাগীসকল ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শো ইতিমধ্যে আমি জনাইছিলো বেলতলাৰ মেট্ৰিক সিনেমা হলত পুৱতিনিশা 4:25 প্ৰথম দৰ্শনীৰে ইতিমধ্যে এটা ৰেকৰ্ড স্থাপন কৰা হৈছে মৃত্যুৰ পূৰ্বে এটাৰ পিছত আনটো নতুন নজিৰ স্থাপন কৰিছে ৰৈ ৰৈ বিনালে বিশ্বৰ চলচ্চিত্ৰ ইতিহাসতে নজিৰবিহীন ঘটনা হিচাপে পৰিগণিত হ'ল ৰৈ ৰৈ বিনালে শুভমুক্তিৰ দিন সেই ঐতিহাসিক মুহূৰ্ত ঐতিহাসিক ক্ষণ ঐতিহাসিক দিন 31 অক্টোবৰৰ পৰা এতিয়া সগৌৰৱেৰে চলিছে অসমৰ চলচ্চিত্ৰ গৃহত কেৱল অসমীয়া ছবিৰ প্ৰভুত্ব যি নেকি জুবিন গাৰ্গৰ সপোন আছিল অসমীয়া ছবি গৃহত চলিব লাগিব কেৱল অসমীয়া ছবি সেই সপোন যেন এতিয়া এনেদৰে আখৰে আখৰে পূৰণ কৰিছে জুবিন গাৰ্গৰ অনুৰাগীসকলে দৌৰি দৌৰি যাম অসমীয়া সিনেমা চাম জুবিন গাৰ্গৰ সেই শ্লোগান আজি বাস্তৱ ক্ষেত্ৰত এনেদৰে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে জীৱন্ত ৰূপত ৰূপালী পৰ্দাত জুবিন গাৰ্গক দেখি আৱেগৰ ঢৌ আৱেগৰ নৈ আৱেগৰ সাগৰ বৈছে প্ৰতিটো ছবিগৃহত ইমান ধুনীয়া গোৱা তুমি সকলোৱে বাকৰুদ্ধ হৈ পৰিছে আৱেগ প্ৰকাশ কৰিবলৈ সকলোৱে ভাষা হেৰুৱাইছে শব্দ হেৰুৱাইছে কাৰণ যেন জুবিন গাৰ্গৰ এই সিনেমাখন লগতে জীৱনৰ শেষ মুহূৰ্তখিনি যেন কৰবাত কাকতলীয় সংযোগ ঘটা পৰিলক্ষিত হৈছে যেন কৰবাত ঐশ্বৰিক সংযোগ ঘটা পৰিলক্ষিত হৈছে তোমাৰ মা মৰিব অসমৰ 90 বছৰীয়া সিনেমাৰ ইতিহাসত এয়া নজিৰবিহীন ঘটনা অসমীয়া সিনেমাৰ মুক্তিক লৈ পহিলা দিনটোৰ দৰে আজি দ্বিতীয়টো দিনতো একেই সঁহাৰি একেই মৰম একেই আদৰ প্ৰাণৰ শিল্পীগৰাকীক ৰূপালী পৰ্দাত চাবলৈ অন্তিম সৃষ্টি অনন্য সৃষ্টি ৰৈ ৰৈ বিনালে চাবলৈ এনেদৰে শাৰী পাতিছে দৰ্শকসকলে প্ৰতিটো ছবিগৃহত আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য এই মুহূৰ্তত মহানগৰীৰ অনুৰাধা ছবিগৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে বলেন পহিলা দিনটোৰ আমি পৰিৱেশ দেখিবলৈ পালো এক বুজাব নোৱাৰা আৱেগে খুন্দিয়াইছে সকলোৰে মন মগজু হৃদয়ত আজি দ্বিতীয় দিনটোত কেনেকুৱা পৰিৱেশ আপুনি প্ৰত্যক্ষ কৰিছে অনুৰাধা ছবিগৃহত হয় জয়ন্ত আমি পুৱাৰ ভাগত আমি অনুৰাধা ছবিগৃহৰ পৰা দেখুৱাইছিলোঁ দীঘলীয়া শাৰী বৈছিলে পুৱাৰ ভাগত 8 বজাৰ প্ৰথম দৰ্শনী চাবলৈ আৰু সেই ধৰণে যদি মেট্ৰিক্সত চাবলৈ হয় ইতিমধ্যে দ্বিতীয় দৰ্শনী আৰম্ভ হৈছে আৰু সেই ধৰণে পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে ছবিগৃহত যি আচলতে দীঘলীয়া শাৰী যোৱাকালি প্ৰথম দিনটোত আমি দেখিবলৈ পাইছোঁ একেই ধৰণৰ আজিৰ পৰিৱেশো দেখিবলৈ পোৱা গৈছে কাৰণ ছবিখন মুকলি হোৱাৰ প্ৰথম দিনটোৰ মানুহৰ দৰ্শকৰ যি সঁহাৰি এই সঁহাৰি স্বতঃস্ফূৰ্ত সঁহাৰিয়ে বিশেষভাৱে প্ৰতিগৰাকী দৰ্শকে আচলতে বিশেষভাৱে ছবিখন চাবলৈ আকৃষ্ট কৰিছে আৰু এই ধৰণে যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত পুৱাৰে ভাগৰ পৰা যিসমূহ দৰ্শনী চলিছে সেইসমূহ দৰ্শনীত যথেষ্ট সংখ্যক সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে কিয়নো ইতিমধ্যেই যদিকে প্ৰথম সপ্তাহৰ আমি যদি টিকট চাবলৈ যাওঁ ইতিমধ্যে সম্পন্ন হৈছে আৰু 9:05 লগে লগে ইতিমধ্যে দ্বিতীয় দৰ্শনী আৰম্ভ হৈছে আমি বহুকেইগৰাকী ইতিমধ্যে দৰ্শক আমি দেখুৱাইছোঁ কণমানি আদ্যাশ্ৰী উপস্থিত আছে তেখেতৰ সৈতে আমি কথা পাতিবলৈ দিয়াৰ চেষ্টা কৰিম হামাইনা ছবিখন চালানে মই ছবিখন চালো মোক বহুত ভাল লাগিছে হাই নমস্কাৰ মোৰ নাম অধ্যশ্ৰী উপাধ্যায় হে আৰু আজি মই জুবিন মামাৰ ছবিখন চাইছো মোক বহুত ভাল লাগিছে প্ৰথম দৰ্শনী চালা প্ৰথম কেনেকুৱা পালা বহুত ভাল পালো কোনবিলাক কথাই তোমাৰ মনবিলাক চুই গৈছে ছবিখন জুবিন মামাই কৈছিলে এইটো নদীখন এতিয়া লাষ্টত মই
চুবলৈ পাৰোঁ নেকি আৰু যেতিয়া জুবিন মামাই এইটো খাই আছিলে ন এইটো তাৰপিছত জুবিন মামাই ৰাতি একদম নদীত জাম্প কৰি গৈছিলে তেতিয়া মোক মই ইমান ভয় খাইছোঁ কি হ'ব জুবিন মামা কি হ'ব এনেকুৱা লাগি আছিলে ৰিয়েলত হৈ আছে আৰু যেতিয়া জুবিন মামাই লাষ্টত জুবিন মামাৰ চকু আকৌ আই গ'ল না মোক বহুত ভাল লাগিছে নিশ্চয়কৈ প্ৰতিগৰাকী আচলতে দৰ্শকৰে মন চুই গৈছে এই ছবিখনে আৰু তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে দ্বিতীয়টো দিনত যথেষ্টখিনি ব্যাপক সহায় দেখিবলৈ পোৱা গৈছে সকলোৱে আহিছে সকলোৱে ছবিখন চাবলৈ আহিছে গতিকে আমি আন যিসকল দৰ্শক এই মুহূৰ্তত থিয় হৈছে বাইদেউ অকণমান কথা পাতিব পাৰোঁ যথেষ্টখিনি মানুহৰ সহায় লাভ কৰিছে আজি দ্বিতীয়টো দিনেও মানুহৰ সঁহাৰি মোৰ যে বিৰাট ভাল লাগিছে এই মানে এই ময়ো যে অংশীদাৰ হৈছোঁ এই মানে জুবিনদাৰ মানে হেৰিত এই মানে এই জয়যাত্ৰাত যে মই অংশ ল'ব পাৰিছোঁ আৰু চিনেমাখন যে চাবলৈ পাইছোঁ আহিব যে পাৰিছোঁ কাম বন এৰি সেয়াই মোৰ কাৰণে মানে বহুত আৰু আপুনি চালে ছবিখন হা ছবিখন চালে চাব এতিয়া চাম এতিয়া কি কোৱা পৰিয়ালৰ লগত একেলগে এয়াই আচলতে আমি যদি চাওঁ যে প্ৰথমটো দিনে আচলতে এই কথাখিনি বুজাইছে জুবিনদাৰ এটা সপোন আছিলে চলচ্চিত্ৰ জগতখন আগবঢ়াই লৈ যোৱাৰ যিটো জুবিনদাৰ সপোন আছিলে সেয়া যেন সাৰ্থক বাস্তৱ ৰূপ পাইছে একজেক্টলি মানে আমি ভাবিব নোৱাৰোঁ মই টিকেট যিদিনাখন লঞ্চ হৈছে বুক মাই শ্ব'ত এঘণ্টাৰ ভিতৰতে টিকেট কাটিছোঁ এঘণ্টাৰ ভিতৰতে শনিবাৰৰ কাৰণে কাটিছোঁ কাৰণ মই শুক্ৰবাৰে আমি চাব নাপাওঁ মই যোৰহাটত থাকোঁ কালি আহিছোঁ ইয়াৰ পৰা কাৰণ মই আগতে শনিবাৰৰ কাৰণে কাটিছোঁ কিন্তু এঘণ্টাৰ ভিতৰতে টিকেট মানে টিকেট পুৰা ফুল তেনেকৈ মানুহবিলাকে কেনেকুৱা পাগল হৈ গৈছে আচলতে জুবিনদাৰ যিটো অস্বাভাৱিক মৃত্যু সেইটো কোনেও মানে ভাবিব পৰা নাই মোৰতো এতিয়াও মানে ভাবিব নোৱাৰোঁ মই ষ্টাৰ মেকাৰত গান গাওঁ এতিয়ালৈকে জুবিনদাৰে গান গাইছোঁ বেলেগ কাৰো গান গোৱা নাই আৰু মানে সঁচাকৈ মানে মই আশা কৰোঁ জুবিনদাৰ নতুন ৰিইনকাৰ্নেশ্যন হওক আকৌ জন্ম পাওক মানে আমাৰ মাজত তেওঁ আকৌ আহক জয় জুবিনদা তেখেত সদায় অমৰ থাকক হয় বলেন আপুনি দেখুৱাই থাকক পৰিৱেশ মেট্ৰিক্সৰ পৰা এই মুহূৰ্তত বলেন ভট্টাচাৰ্য আছে আমাৰ সৈতে এই মেট্ৰিক্সতে কালি পুৱতি নিশা 4:25 প্ৰথম দৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল একেদৰে আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ এই মুহূৰ্তত PVR চিনেমাৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত হীৰক আজি কিমানটা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে কেইবাখনো স্ক্ৰীন আছে দৰ্শকৰ আজিৰ দিনটোত কেনেকুৱা ধৰণৰ সঁহাৰি দৰ্শকৰ আবেগ কেনেকুৱা এইখিনি মুহূৰ্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে প্ৰথম দিনটো দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মহানগৰীত বিপুল সমাদৰ লাভ কৰিছে আৰু প্ৰত্যেকটো চিনেমা হলতে ৰাইজ হিলদুল ভাঙি ওলাই অহা দেখিবলৈ পোৱা গৈছিল আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত মই বৰ্তমান PVRত উপস্থিত আছোঁ আৰু PVRত যদি চাব যায় 6খনকৈ স্ক্ৰীণ আছে 6খনকৈ স্ক্ৰীণত 28টাকৈ শ্ব'ৰ ব্যৱস্থা কৰা হৈছে আৰু এই মুহূৰ্তত যিহেতু প্ৰথমটো শ্ব' 7 বজাত আৰম্ভ হৈছিলে আৰু দ্বিতীয়টো শ্ব'ৰ বাবে এই মুহূৰ্তত যিসকল দৰ্শক আছে দৰ্শকসকলৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু গুৱাহাটীৰ ভিতৰত যদি চাব যায় সৰ্বাধিক শ্ব' এই যিটো PVR আছে PVRতে দিয়া হৈছে কালি দিনটোত PVR দেখিবলৈ পোৱা গৈছিল যে বিভিন্ন প্ৰান্ত বা গাঁৱে ভূঞে যিসকল লোক আছে বা গুৱাহাটী মহানগৰীৰ সমান্তৰৱৰ্তী যিবোৰ যিসকল লোক আছে সেই লোকসকল ওলাই অহা দেখিবলৈ পোৱা গৈছিল আৰু চিনেমাখন চাই অহাৰ পিছতে সকলো চকুলো দেখিবলৈ পোৱা গৈছিল এই মুহূৰ্তত যে তোমাৰ PVRত আছোঁ PVRত যিসকল জুবিন গাৰ্গৰ অনুৰাগী বা যিসকল দৰ্শক আছে সেই দৰ্শকসকল আহি বৰ্তমান দ্বিতীয়টো শ্ব' চাবৰ বাবে আহিছে আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিম ক'ৰ পৰা আহিছে মোৰ এনে অৰিজিনেল ঘৰ হাজত মোৰ ডক্টৰ আজিজুৰ ৰহমান ভেটেনাৰী কলেজৰ ষ্টুডেণ্ট হয় আৰু মোৰ বাকী কেইজন ফ্ৰেণ্ড তো আমি 13জন একেলগে আহিছোঁ হিয়াৰ আমুঠু আমাৰ প্ৰাণৰ জুবিন গাৰ্গৰ মানে যিখন আমাৰ অন্তিমখন মানে আমাৰ চিনেমা সেইখন আচলতে আমাৰ কাৰণে আৱেগ অসমীয়া জাতিটোৰ কাৰণে আৱেগ অসমীয়া মানে ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে আমাৰ মানে এটা মানে ইনস্পিৰেশ্যন মানে এটা উৎস মই ভাবোঁ যে জুবিন গাৰ্গৰ মানে যিটো মানে অন্তিম মানে মুভি এইটো চোৱাৰ কাৰণে আমি সকলো মানে অসমীয়াই একগোট হৈ কেনে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীটোক আগুৱাই লৈ যাব লাগে আৰু প্ৰাণৰ শিল্পীগৰাকীক আমি সকলো অসমবাসীয়ে আমি তেওঁৰ মানে ন্যায়ৰ বাবে আমি মানে দাবী উত্থাপন কৰিছোঁ জাষ্টিন ফৰ জুবিন গাৰ্গ আৰু মই ভাবোঁ যে অসমীয়া জাতিটোক একতাৰ এনাজৰীৰে বান্ধ খোৱা প্ৰত্যেকজন ব্যক্তিৰ ভিতৰত মানে জুবিন গাৰ্গ ডাঙৰীয়া আছে অন্যতম আৰু সেইকাৰণে তেখেতৰ মানে আজি মোৰ ক'বা মানে মোৰ নিজৰে আজি মোৰ মানে গা শিয়ৰি আহিছে তেওঁ আমাৰ মাজত নাই
চিনেমাখনত চোৱাৰ পিছত কিন্তু ক'ৰবাত নহয় ক'ৰবাত সকলোৱে কৈছে যে উপলব্ধি কৰিছে যে জুবিন গাৰ্গক ক'ৰবাত নহয় ক'ৰবাত আমাৰ মাজত থকা নিচিনাই লাগে। কিন্তু তেওঁতো আমাৰ মাজত মানে সদায় মানে থাকিব, চিৰনমস্য ব্যক্তি হিচাপে আমাৰ হৃদয়ৰ কোণত সদায় থাকিব। কিন্তু এনেকুৱা যেন হিয়াৰ আমুঠোক এনেকুৱাকৈ মানে ষড়যন্ত্ৰমূলকভাৱে তেওঁক হত্যা কৰাটো কিন্তু আমি কেতিয়াও অসমীয়া জাতিয়ে মানি ল'ব পৰা নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। একেলগে আহিছে, আপোনালোকে একেলগে আহিছে? হয় হয়, চিনেমা চাবলৈ আহিলে জুবিন দাৰ অন্তিমখন ছবি। হয় হয়, এতিয়া যিটো মানে আৱেগিক হৈ আছোঁ আজি, মানে জুবিন দাক আজি আকৌ দেখা পাম, মানে এতিয়াও ভাবিব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। কিন্তু এই স্ক্ৰীণত দেখাৰ লগে লগে কিন্তু বেয়া লাগিব, একদম আৱেগিক হৈ যাম যে মানে মানুহজন যে আমাৰ মাজত নাই সেইটো মানে আমি কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। একদম মানে আজি যেতিয়া দেখিম ন, মানে কি ক'ম আৰু, হিয়াৰ আমুঠুজন আমাৰ মাজত যেন সদায় এনেকৈ থাকে, তাৰে আমি সকলোকে অনুৰোধ জনাইছোঁ বা হেৰি কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত দেখিছে দৰ্শকসকল আহি মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছেগৈ। সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন, ৰূপালী বৰ্ডাৰ অন্তিমখন ছবি চাবৰ পৰা আহিছে। আৰু ছবিখন চালে জয়ন্ত এটা কথা উপলব্ধি কৰিব যে জুবিন গাৰ্গ আমাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত যেন আছে। এই কথা প্ৰত্যেকটো মুহূৰ্ততে কিন্তু চিনেমাখনে উপলব্ধি কৰিব। দৰ্শকসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম, অকণমান কথা পাতিব বিচাৰিম। ক'ৰ পৰা আহিছে? এয়া দেখিছে দৰ্শকসকল ভিতৰত প্ৰৱেশ কৰিছে। আন দৰ্শকসকল আছে, আমি তেওঁলোকৰ সৈতে পুনৰ কথা পাতিব চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপুনি? ছয়গাঁৱৰ পৰা আহিছে। পুৱাই আহিবলগীয়া আছে জুবিন দা চিনেমা চাবলৈ? হয়। কেইটা বজাত ওলালে ঘৰ? মই ঘৰৰ পৰা ওলাইছোঁ 7টা বজাত। 7টা বজাত ওলাইছে, সময়ত পাই গৈছে? সময়ত পাই গৈছোঁ। বেয়া লাগিছে যথেষ্ট, কিন্তু জুবিন দা আমাৰ মাজত নাই। কিন্তু চিনেমাখন চোৱাৰ পিছত সকলোৱে কৈছে যে জুবিন গাৰ্গ ক'ৰবাত নহয় ক'ৰবাত আছে। আৰু প্ৰাণৰ শিল্পীগৰাকীক চাব কিন্তু হিলদুল ভাঙি ৰাইজ ওলাই আহিছে। আৰু অসমীয়া ছবি জগতৰ বাবে এটা ইতিহাস এইটো। হয় হয়, জুবিন দা নাথাকিলেও আমাৰ মাজত সদায় তেওঁক জীয়াই আছে, আৰু আমি এনেকৈয়ে তেওঁক জীয়াই ৰাখিব লাগিব। এতিয়া বেলেগ একো নাই, গৰিমাবোৰক চাই পিনে মানে জুবিন দাক পোৱা যেন লাগি আছে। তো বিচাৰিম ভগৱানৰ ওচৰত যে গৰিমাবোৰ যাতে ভালেই থাকে আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া দেখিছে আমি PVR চিনেমা হলত উপস্থিত আছোঁ প্ৰথম দিনটোত, যিহেতু 1 কোটি টকাৰ অধিক উপাৰ্জন কৰা বুলি আমি জানিব পৰা গৈছোঁ। আৰু এয়া হৈছে ছবি জগতৰ বাবে এটা ইতিহাস। আৰু যি জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও কিন্তু জুবিন গাৰ্গে অসমীয়া চিনেমাৰ এক ইতিহাস ৰচনা কৰি গৈছে। এটা নতুন মাইলৰ খুঁটি স্থাপন কৰিছে, এটা নতুন মাত্ৰা, এটা নতুন যাত্ৰা আৰম্ভ হ'ব এই চিনেমাৰ জৰিয়তে অসমৰ চলচ্চিত্ৰ ইতিহাসত। হীৰক, আপুনি PVR চিনেমাজৰ পৰিৱেশ আমাক দেখুৱাই থাকিব। সমান্তৰালকৈ আমি দেখিছোঁ কালিৰে পৰা প্ৰতিটো ছবিগৃহত অভূতপূৰ্ব কিছু দৃশ্য। পুৱতি নিশাৰ পৰাই কোচত কেঁচুৱা লৈ হ'লেও, বৰষুণত তিতি বুৰি হ'লেও চিনেমা উপভোগ কৰিবলৈ আহিছিল। ঠিক তেনেদৰে আজিৰ দিনটোতো বিভিন্নজন আহিছে জুবিন গাৰ্গৰ অনন্য সৃষ্টি, অন্তিম সৃষ্টি ৰৈ ৰৈ বিনালে চাবলৈ। আমি পুনৰবাৰ বেলতলাৰ মেট্ৰিক্সত থকা সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ। বলেন, হয়, যিখন ছবিখনৰ লগত যিটো মিলি গৈছে কেৰেক্টাৰ জুবিন দাও সেই একে। হয় হয়, ভাবি আপুনি দৰ্শকৰ আসনত বহিব। আমি তাৰমানে জুবিন দাৰ চিনেমা আহিলে চাওঁৱে, হিয়া দিয়া নিয়া চাইছিলোঁ বা যিকোনো চিনেমা আহিলে আমি চাওঁৱে। এনেও বেলেগৰো চিনেমা চাওঁ, কিন্তু তথাপি আৰু বিশেষ চিনেমাবিলাক চাওঁ। যেনেকৈ আমি ৰত্নাকৰ চাইছিলোঁ, এতিয়া জুবিন দাক চাইছোঁ। জুবিন দাটো অলপ বেলেগ ধৰণৰ মানুহ আছিলতো। জুবিন দা অলপ আমাৰ লগত বিশেষকৈ আমাক ভাল পাইছিল। তেখেতে চকুৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আছিল। মানুহৰ চকুটো যে অলপ বেলেগ বস্তু, তেওঁ সেইটো অনুধাৱন কৰিছিল। আৰু মোৰ ষ্টুডেণ্ট এজনী এই কিৰণবালা দেৱী, তেখেতে চকুৰ মানে অস্ত্ৰোপচাৰ কৰি কিছু অন্তত আৰোগ্য কৰিছিল। আৰু তেখেতে তেওঁক লৈ মানে 2-3খন ফাংচনো কৰিছে যে এইক মই চকু দান দিছোঁ, এইক মই অমুক তমুক এনেকুৱা। আৰু আমি জুবিন গাৰ্গক যেতিয়াই লগ ধৰিব খুজিছোঁ তেতিয়া লগ পাইছিলোঁ। আৰু আগতেও আমি ব্লাইণ্ড স্কুলকো নিছিলোঁ বা আমাৰ দৃষ্টিহীন পৰিষদ এটা আছিল, তাতেও নিছিলোঁ। গতিকে জুবিন দাই আমাৰ প্ৰতি এটা বেলেগ মানে সঁহাৰি। আৰু বিকলাংগ বা দিব্যাংগ বুলি তেখেতৰ বেলেগ মানুহ বুলি বা যিকোনো বিকলাংগই নহওক, তেখেতে সমানভাৱে চাইছিল। গতিকে আজি সেনেকুৱা সত্তা, সেনেকুৱা কল্পতৰু মানে যি বিচাৰে তাকে পায়। জুবিন দাৰ তাত যি বিচাৰে তাকে পায় আপুনি। তেনেকুৱা মানুহ আমি ইয়াতে এই সাধাৰণ ফুটপাথৰ দোকানীৰো আমি ভিডিঅ' পাইছোঁ যে তেখেতে বহুত সহায় কৰিছে তেখেতক। এনেকুৱা ধৰণৰ মানুহ। গতিকে এনেকুৱা ধৰণৰ মানুহ, এনেকুৱা অসমৰ কণ্ঠ, এনেকুৱা অসমৰ নেতা, তেখেত সঁচা মানুহ, তেখেত মিছা মানুহ নহয়। মানে আজিকালি মানুহৰ ভিতৰত সঁচা মানুহ মিছা মানুহ থাকে, তেখেত সঁচা মানুহ। গতিকে এই সঁচা মানুহটো যে আমাৰ পৰা ইমান সোনকালে আঁতৰি যাব, মোতকৈ 7 বছৰ হ'ল, তেখেতৰ 52 বছৰ হৈছে মাত্ৰ। গতিকে এনেকুৱা যে তেখেতক প্ৰৰোচনা কৰি তেখেতে চব কথা জানিছিল।
জানিয়ে তেখেতে গীতত লিখিছে বা কবিতাত লিখিছে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে তাৰমানে আগতে জানে এনেকুৱা যে হ'ব কিন্তু তেখেতক এতিয়া কি প্ৰৰোচনা কৰি কেনেকৈ কি হ'ল এতিয়া ন্যায়নো কি পাম আমি ন্যায়টো পালে ভাল হয় কেনেকৈনো কি হ'ল শেষৰ ভিডিঅ'টো পোৱা নাই চবৰে আপত্তি গতিকে শেষৰ ভিডিঅ'টো আমি পাব লাগে আমি জানিব লাগে আমাৰ ঈশ্বৰ পুত্ৰ বুলি কৈছে সকলোৱে হয়ও তেখেতৰ তাত ঈশ্বৰ দৃষ্টি পৰিছিল সেইকাৰণে ঈশ্বৰ পুত্ৰ বুলি সকলোৱে মানিব লাগে কিমান এজন মানুহক কিমান ভাল পালে ইমান মানুহ হ'ব পাৰে এইটো ডাঙৰ কথা এজন বহুত মানুহ মৰিছে আমাৰ পৰহিও সৈয়দ ছাইদুল্লাহ পৰহিও মৰি গ'ল কিন্তু তেখেতৰ তাতো মানুহ আছে আমি তেখেতৰো ভক্ত কিন্তু যিয়ে নহওক এও এজন আমাৰ জুবিন এজন বেলেগ ধৰণৰ ধাতুৰে গঢ়া আছে কি কয় আপোনাৰ ঘৰ মোৰ ঘৰ এনে লতাকাটাত এই স্বৰ্গপুৰ ইয়াতে আৰু আপুনি কি কৰে মই কালচাৰেল এফেয়াৰত চাকৰি কৰোঁ মুকুন্দ তালুকদাৰ আমি তাৰ পৰা আমি যিখিনি পাৰোঁ আমি জুবিনাৰ সত্তাটো ধৰি ৰাখিবলৈ চেষ্টা কৰিম আমাৰ ৰবীন্দ্ৰ ভৱন অফিচ তাতে আমাৰ ডিৰেক্টৰ ৰাহুল দাস আমি যিখিনি পাৰোঁ কৰিম আৰু থেংক ইউ জয় জুবিন দা হয় বলেন এক অভূতপূৰ্ব কথা বা দৃশ্য এয়া চকুৰে নেদেখা এগৰাকী অন্ধ ব্যক্তি এগৰাকী দৰ্শকৰ ৰূপত আহিছে জুবিন গাৰ্গৰ ছবি উপভোগ কৰিবলৈ ৰৈ ৰৈ বিনালে চাবলৈ কাৰণ জুবিন গাৰ্গ এনেকুৱা এটি সত্তা গতিকে জুবিন গাৰ্গৰ সেই সত্তাক উপলব্ধি কৰিবলৈ চকুৰে নেদেখে তৎসত্ত্বেও আহিছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে উপভোগ কৰিবলৈ ইয়াতকৈ আৰু বিশেষ কথা বা ডাঙৰ কথা কি থাকিব পাৰে এনেধৰণৰ মৰম এনেধৰণৰ আবেগ এনেকুৱা ধৰণৰ আদৰৰ কোনো ভাষা নাই বলেন এক অভূতপূৰ্ব কথা হয় জয়ন্ত আচলতে সেই কথাখিনি আমি যোৱাকালিৰ পৰা চাইছোঁ আৰু যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে সমাজৰ সৰ্বস্তৰ লোকৰ মাজত আলোড়িত হৈ থকা এই ছবিখনেই আচলতে মুক্তিৰ প্ৰথম দিনাখন যি ধৰণৰ সঁহাৰি দ্বিতীয় দিনাও একেই স্বতঃস্ফূৰ্ত সঁহাৰিৰে সকলোৱে আহিছে আৰু আমি সেই ছবিগৃহৰ যিসমূহ আচলতে বিতৰক সংস্থা তেখেতসকলেও উল্লেখ কৰিছে যে কিমান দিন ছবিখন চলাব লাগিব সেয়া কোনো আজিৰ তাৰিখত স্থিৰ কৰিব নোৱাৰে অৰ্থাৎ মানুহৰ মনে প্ৰাণে সেই ধৰণে ছবিখন হিৰাই শিপাইছে গতিকে জুবিন দাক ভাল পোৱা প্ৰতিগৰাকী অনুৰাগী আজি ওলাই আহিছে তেখেতসকলে ছবিখন চাইছে সকলোৱে অধীৰ অপেক্ষাৰে সময়সমূহ বাদ বুলিছে সময়সমূহ অপেক্ষাৰে পাৰ কৰিছে কাৰণ এই মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে ছবিগৃহত টিকট নাই গতিকে প্ৰথমবাৰ এটা দুটা সপ্তাহত তেখেতসকলে গোটেই ছবিখন চাব পাৰিব এই কথাখিনিও ক'ব নোৱাৰি সকলোৱে আচলতে অধীৰ অপেক্ষাৰে সময়সমূহ পাৰ কৰিছে আপুনিও ছবিখন চাবলৈ আহিছোঁ হয় ক'ৰ পৰা আহিছে মই বৈশিষ্ট্য পাটৰকুচিৰ পৰা আহিছোঁ সকলোৱে আচলতে অধীৰ অপেক্ষাৰে বাট চাই আছে আচলতে বহুতে এই মুহূৰ্তত টিকট পোৱা নাই এটা হাহাকাৰ মতে পৰিৱেশ হয় 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 টিকেট আপোনাৰ মই বুক মাই শ্ব'ত বুক কৰিছিলোঁ আজি আপোনাৰ কমচে কম 10-15 দিনৰ আগত বুক কৰিছিলোঁ তেতিয়াও মানে মই ভাবিছিলোঁ মোৰ ফেমিলি আৰু বাচ্ছা আছে ফেমিলি আৰু বাচ্ছাৰ লগত মই চাম বুলি ভাবিলোঁ কিন্তু নেপালোঁ মই এটাই টিকেট পালোঁ সেইকাৰণে মই আজি অকলেই আহিছোঁ চাবৰ কাৰণে আমি কালি দেখিছোঁ যে সকলোৱে ছবিগৃহৰ পৰা চকুলৈ ওলাই আহিছে বস্তু তেখেতসকলে যি আচলতে সময়সমূহ আচলতে সেইদৰে আচলতে মনত দিবলগীয়া হৈছে এতিয়া আপোনালোকক কি ক'ম কওঁতে এতিয়া অলপ গভীৰ দুখ লাগিছে আমাৰ মানে অসমৰ এটা মানে আমাৰ এজন অভিভাৱক নাইকিয়া যেন আমাৰ অনুভৱ হৈছে এনেকুৱা এজন মানুহ আছে তেওঁ আজি এনেকুৱা লাগিছে যেনে গানবিলাক শুনিলে আমি দেখোঁ যে যিদিনাখন মানে সেইদিনা তেওঁৰে গান আৰু তেওঁৰে কথা ভাবি মানে বহু ৰাতি আমি মানে উজাগৰি আছোঁ এনেকুৱা লাগে ঘৰত যেন কোনোবা এজন ব্যক্তি আমাৰ ঢুকাই গৈছে চব থাকিও যেন আমাৰ কিনা যেন কোনোবা এটা মানে ডাঙৰ বস্তু ঘৰৰ এটা সম্পদ আমাৰ নাই এনেকুৱা এটা অনুভৱ হৈছে আজি আপোনালোকৰ আগত এতিয়াও যদি কৈছোঁ তথাপিতো আপুনি চকুৰ মানে আপোনাৰ আজিলৈকে আমি কান্দিয়ে পোৱা নাই বুজিছে অট'মেটিক আপোনাৰ মানে চকুৰ উনি কৰিব বুলি ধৰিছে কি ফিলিং কৰি কি ভাবি মানে চাবলৈ আহিছোঁ চিনেমাখন তেওঁক মানে সেইপাখনে চাব আহিছোঁ বুজিছে মনত গভীৰ দুখ আৰু গভীৰ মনত চাপ কৰিছে আচলতে সেই কথাখিনি আচলতে সকলোৰে মনত আচলতে যি ধৰণৰ আছে সকলোৱে সেই ধৰণে আচলতে কথাখিনি ক'ব বিচাৰে যে আচলতে সকলো যেন উকা হৈ গ'ল সকলো যেন অন্ধকাৰ হৈ গ'ল সকলো যেন এতিয়া আছে কিন্তু অথচ কোনো নাই এই ধৰণৰ কথাসমূহ আচলতে সকলো ব্যক্তিৰ মনৰে আচলতে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ হৈছে কাৰণ জুবিন দাবিহীন সময়সমূহ যেন পাৰ কৰা অত্যন্ত জটিল আৰু কঠিন আমি যদি চাওঁ তেখেতৰ ছবিৰ এই যি যাত্ৰা সেই যাত্ৰাসমূহৰ যদি ক্ষেত্ৰত চাবলৈ যায় দেখিবলৈ পোৱা গৈছিলে তেখেতৰ মিছন চাইনা কাঞ্চনজংঘা আৰম্ভ কৰি এই
তেখেতৰ যিসমূহ ছবি সেই ছবিসমূহৰ যি আচলতে দৰ্শকে যি ধৰণৰ চাইছিলে এই ছবিখন সম্পূৰ্ণ পৃথক সম্পূৰ্ণভাৱে একাষৰীয়া কৰি চাই এই ছবিখন সম্পূৰ্ণ ব্যতিক্ৰমৰূপে চাইছে আৰু জুবিন দাক এই সময়ত চোৱা এই ছবিখনে বিশেষভাৱে দৰ্শকৰ প্ৰতিগৰাকী দৰ্শকৰ মনত সাজ বহুৱাইছে গতিকে যোৱাকালি আমি দেখুৱাইছিলোঁ হলৰ হায়দৰাবাদৰ পৰা যিসকল লোকে ওলাই আহিছে ছবিখন তেখেতসকলৰ মতামত লৈছিল তেখেতসকলে উল্লেখ কৰিছিলে যে আচলতে চকুলৈহে তেখেতসকলে চাইছে প্ৰতিটো মুহূৰ্তৰ আচলতে তেখেতসকলে আৱেগ প্ৰতিটো মুহূৰ্তত আচলতে চকুৰ পানী তেখেতসকলে উপচাই পৰিছে গতিকে এই ধৰণৰ গতিকে আজিও আমি দৰ্শকসকলৰ মতামত ল'বলৈ চেষ্টা কৰিম ইতিমধ্যেই কেইবাটাও দৰ্শনী ইতিমধ্যে সমাপ্ত ঘটিছে আৰু ঠিক 9:05 এটা দৰ্শনী আৰম্ভ হৈছে বিপৰীতে পূৰ্বে আৰম্ভ হোৱা 7:30 বজাৰ যিটো দৰ্শনী কেইটামান মুহূৰ্তৰ পিছতে সমাপ্ত হ'ব গতিকে সেই দৰ্শনীৰ যিসকল দৰ্শক থাকিব নিশ্চয় বলেন আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ আজি দ্বিতীয়টো দিন শিৱসাগৰৰ ভটিয়াপাৰৰ ভাস্কৰজ্যোতি চিত্ৰগৃহত আজি দ্বিতীয়টো দিনতো আটাইকেইটা প্ৰদৰ্শনীৰ টিকট বিক্ৰী হৈছে চলচ্চিত্ৰগৃহটোত মুঠ 500 আসন আছে প্ৰতিদিনে থাকিব 5টাকৈ দৰ্শনী আজিও কাহিলি পুৱাৰে পৰা মৰমৰ জুবিন গাৰ্গৰ অভিনয় চাবলৈ চিনেমা হলৰ চৌহদত অপেক্ষা কৰিলেহি শ শ দৰ্শকে আৱেগিক হৈ পৰিল জুবিন গাৰ্গৰ অন্তিমখন চিনেমা চাবলৈ অহা দৰ্শক ইফালে মহানগৰীৰ ফাঁচী বজাৰৰ কেলভিন হলত শুকুৰবাৰে নিশা জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চালে পত্নী গৰিমা শইকীয়া গাৰ্গে টিম ৰৈ ৰৈ বিনালেৰ সৈতে চালে চিনেমাখন উপস্থিত আছিল সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে ৰাহুল গৌতম শৰ্মা জুবলি বৰুৱা শ্যামন্ত গৌতম আঙুৰলতা ডেকা আচুৰ্য বৰপাত্ৰ পাৰ্থপ্ৰতিম গোস্বামী লগতে উপস্থিত আছিল ছবিখনৰ সাউণ্ড মিক্সিঙৰ কাম কৰা দেৱজিৎ চাংমাই ছবিখনৰ সাউণ্ড ডিজাইনিঙৰ কাম কৰা অমৃত প্ৰীতমকে ধৰি সকলো কলাকুশলী সন্ধিয়া 7 বজাৰ দৰ্শনী চালে ৰৈ ৰৈ বিনালেৰ টিমে বৰ্তমানেও আনুষ্ঠানিকভাৱে মুকলি হোৱা নাই ছবিগৃহটো গোটেই ইউনিটটোক ধন্যবাদ জনাইছোঁ আজিৰ দিনটোত জুবিনে যেনেকৈ বিচাৰিছিলে সেই দিনটোতে তেওঁ উলিয়াই অনাৰ কাৰণে তেওঁৰ সপোনৰ প্ৰজেক্টটো জুবিনে ডাবিং কৰি যাব পৰা নাছিল ডাবিংটো থাকি গৈছিল কিন্তু অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাই এনেকুৱা মিৰাকল কৰিলে যে তেওঁৰ মাতটো গোটেই চিনেমাখনত থাকিল যি লোকেশ্যন চাউণ্ডত আছিল যেনেকৈ আছিল তেনেকৈ সকলোৱে গোটেই টিমটোৱে সকলো ধৰণে জুবিনক ইমান জীৱন্ত কৰি ৰাখিলে আমি আজি গোটেই অসমবাসী সকলোৱে আজি জুবিনক আমাৰ কাষত পাইছোঁ আৰু অনাগত দিনবোৰত আমি বহুত দিনলৈ পাম আমি জুবিনক মইতো বহুতবাৰ চাম মই পাৰিলে সদায়ে চাম এবাৰ মই তেওঁক এনেকৈ অনুভৱ কৰি থাকিব বিচাৰিছোঁ যে তেওঁ আছে আমাৰ কাষতে আমাৰ লগতে অসমৰ মানুহ আৰু জুবিন গাৰ্গৰ মাজত এটা আত্মিক সম্পৰ্ক আছে মৰম আছে ভালপোৱা আছে এই চিনেমাখনে সেই মৰমটোক আকৌ এবাৰ উদযাপন কৰাৰ এটা সুযোগ দিছে জুবিন গাৰ্গ আৰু অসমৰ মানুহ ইজনে আনজনৰ ওচৰ চপাৰ এটা সুযোগ পাইছে গতিকে সেই মৰমটোকে মানুহে উদযাপন কৰক তাকে কামনা কৰিছোঁ মই সংখ্যাক ল'বলৈ যোৱা নাই মই কৈছোঁ মানুহ আৰু জুবিন গাৰ্গৰ মাজৰ যিটো সম্পৰ্ক সেইটোৱে মূল কথা বাকী সংখ্যাবিলাক আহিব সংখ্যাবিলাকৰ কথা আমি কোনোবা আন এদিন পাতিম চাগে আচলতে আমাৰ চাগে এনেকুৱা এটা মুহূৰ্তও নাযাব কেতিয়াও আৰু এতিয়ালৈকে যি হৈছে সদায় থাকি যাব মৰিলে লগত যাব আমাৰ লগত কাৰণ তেওঁক 1 মিনিট লগ পোৱা এবছৰ লগ পোৱা 1 মিনিট লগ পালেও কোনো পাহৰিব নোৱাৰে সেইখিনি সদায় থাকি যাব আৰু চিনেমালৈ তেওঁৱে আনিলে অভিনয় কৰাবলৈ আৰু লগত চোৱাৰ হেঁপাহ তেওঁ চোৱাৰ হেঁপাহ তেওঁৰ নিজৰ সপোনটো চোৱাৰ হেঁপাহ থাকিব লাগিব কেনেকুৱা কিমান মিছ কৰিম এটা নিজৰ বন্ধু আজি 32 বছৰৰ বন্ধু এটা এক্টিং নকৰা মানুহ এটাক প্ৰথম চিনেমাখনত জবৰদস্তি এক্টিং কৰাইছে এইখনো যে এক্টিং কৰাই কেনেকৈ জানিম যে এইখন লাষ্ট চিনেমা বুলি
সি চব জানিছে নেকি নেকি লগৰখিনিক লৈ থাকোঁ মই যাওঁগৈ নিষ্ঠুৰ সি নিজে গাদ্দাৰী কৰিলে আমাৰ লগত জীৱনত চবকে এনেকৈ থ'ল কন্দুৱাই থৈ গুচি গ'ল কাক গৈ কম চিনেমাখন ভাল হৈছে বুলি আজি নহ'লে দৌৰ মাৰি গৈ তাক সাপনি ধৰিলে ইমান ধুনীয়া চিনেমা কৰিছে আৰু এতিয়া ক'বলৈ মানুহটো নাই বহুত মিছ কৰিম আৰু নোৱাৰি একদম গোটেইখন এনেকুৱা লাগিছে যেন সি নিউ হিল হুল ষ্টৰী নিজৰ যেন বাহিৰতে এখন লিখি থৈ গৈছে আগতে লিখি থৈ যোৱা বাহিৰত এখন ইমান কেনেকৈ প্ৰেডিক্ট কৰিছে লগৰখিনিক লৈ গোটেইখিনি লাষ্ট ক্ল'জ মানুহখিনিকো একেলগে লৈ গোটাই লৈছে গোটেইখিনি মানে আনবিলিভেবল মুঠতে সাংঘাতিক মিছ কৰিম আৰু তাক আৰু মুঠতে সি গাদ্দাৰী কৰিছে আমাক এৰি থৈ গুচি গৈছে কষ্ট হৈছে বহুত কষ্ট হৈছে চিনেমাখন চাওঁতে এনেকৈ গুচি যাব নালাগিছিল মই ভাবোঁ আৰু 15-16 বছৰ বা 20 বছৰ এটা প্ৰচেষ্টাক দৰ্শকৰ আগত সি নিজৰ সপোনটো দাঙি ধৰি সি মানুহটোৱে নাইকিয়া হৈ গৈছিল বহুত দিনীয়া পুৰণা সম্পৰ্ক নহয় খুব লাগে ইয়াত ছবিখন চাওঁতে ঠিক আছে হয় জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱনকালৰ শেষৰ যিটো সৃষ্টি তেওঁ নিজে অভিনয় কৰি নিজৰ জীৱনৰ লগতে খাপ খোৱা সংগীতময় এখন চলচ্চিত্ৰ ইয়াতে উপস্থিত দৰ্শকসকলে মই ভাবোঁ বহু অনুভৱ লৈ এই ছবিখন চাইছে কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াৰ অপ্ৰত্যাশিত বিয়োগে আমাক সকলোকে অন্তৰত শোকবিহ্বল এক পৰিৱেশ সৃষ্টি কৰি ৰাখিছে আৰু তেনে সময়তে মুক্তি পোৱা এই ছবিখন উপভোগ কৰোঁতে কেৱল এখন চিনেমা চাই থকা নাই কথাছবি চাই থকা নাই বৰঞ্চ জুবিন গাৰ্গক ওচৰৰ পৰা অনুভৱ কৰিছে উপলব্ধি কৰিছে যিহেতু গোটেই কেৰেক্টাৰটো এগৰাকী আৰ্টিষ্টৰ আছিলে গতিকে জুবিন গাৰ্গক যেন সকলো দৰ্শকে সঁচা মানুহজনক বিচাৰি পাইছিলে তেওঁৰ ডাইলগ ডেলিভাৰীও সচৰাচৰ জুবিন গাৰ্গ ডাঙৰীয়াই যেনেধৰণে কথা পাতে চিনেমাখনতো ঠিক তেনেধৰণে কথা পাতি আছে যেন নতুনকৈ জুবিন গাৰ্গক ওচৰৰ পৰা চোৱাৰ এটা প্ৰয়াস প্ৰত্যেকগৰাকীয়ে কৰিছে আৰু সকলোৰে সেইকাৰণে চকুত অশ্ৰু নিগৰি গৈছে জয় জুবিনদা লিখা থকা এটি বৃহৎ আকাৰৰ চাকি লৈ জুবিন ক্ষেত্ৰত উপস্থিত হ'ল অনুৰাগী প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই জুবিন ক্ষেত্ৰত অৰ্পণ কৰিলে বৃহৎ আকাৰৰ চাকিগছি প্ৰতিদিনেই সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ এনেদৰে সোঁত বৈছে অগণন লোকৰ প্ৰিয় শিল্পীগৰাকীৰ বিভিন্ন ধৰণৰ ভালপোৱা বস্তুৰে জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তাৰ মাজতে এগছি যেন অক্ষয় বন্তি আগবঢ়াই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে একাংশ অনুৰাগীয়ে চিনেমাখন চাই আহিলোঁ তেখেতৰ শেষবাৰৰ কাৰণে দেখি আহিলোঁ আহি ইয়াতে শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু অক্ষয় বন্তি এগছি বায়ে দিছে মোৰ যাতে তেখেতৰ সদায় জ্বলি থাকে আৰু কি কম তেখেতকতো আমি আৰু ঘূৰাই নাপাওঁ শ্ৰদ্ধাঞ্জলিয়ে জ্বলাবৰ কাৰণে আহিছোঁ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত ৰাভা হাছঙৰ লোহাৰঘাটত বিশাল জোৰ সমদল হাতে হাতে জোৰ লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক দক্ষিণ কামৰূপৰ বৃহত্তৰ বৰদুৱাৰ বাগান বিভিন্ন অঞ্চলৰ পৰা বিশাল প্ৰতিবাদী জোৰ সমদল আহি লোহাৰঘাটৰ চচলপাৰা খেলপথাৰত সমবেত হয় প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ বাবে প্ৰতিবাদৰ পূৰ্বে জ্বলোৱা হ'ল প্ৰায় 10,000 বন্তি সকলোৱে স্বতঃস্ফূৰ্তভাৱে সমবেত হৈ চচলপাৰা খেলপথাৰত শিল্পীগৰাকীক জনালে শ্ৰদ্ধাঞ্জলি প্ৰতিবাদী সমদলত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱা সহশিল্পী প্ৰাঞ্চনা ৰাভায়ো অংশগ্ৰহণ কৰে এক অভূতপূৰ্ব দৃশ্য দেখিবলৈ পোৱা হ'ল জোৰ লৈ হাজাৰ হাজাৰ জুবিন গাৰ্গৰ অনুৰাগী এনেদৰে ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগানেৰে কঁপাই তুলিলে আকাশ বঁটা ৰাভা হাছঙৰ লোহাৰঘাটত এয়া বিশাল জোৰ সমদল জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত এই অভূতপূৰ্ব জোৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় হাতে হাতে জোৰ লৈ হাজাৰ হাজাৰ লোকে ৰাজপথ কঁপালে দক্ষিণ কামৰূপৰ বৃহত্তৰ বৰদুৱাৰ বাগান বিভিন্ন অঞ্চলৰ পৰা বিশাল প্ৰতিবাদী জোৰ সমদল আহি লোহাৰঘাটৰ চচলপাৰা খেলপথাৰত সমবেত হৈ প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ বাবে
প্ৰায় 10,000 বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি যি বেদী আছে এই বেদীলৈকে আমি আহ্বান জনাইছোঁ। আপোনালোকে ক্লিয়াৰ কৰি দিব, অকণমান আঁতৰি দিয়ক, আপোনালোকে অকণমান দূৰত অৱস্থান কৰিলে ভাল পাম, নহ'লে আমাৰ অনুষ্ঠানটো পৰিচালনা কৰাত যথেষ্ট অসুবিধা হ'ব। ইমান দিন লগত থাকি বেছি সোনকালে আচলতে তেওঁৰ ফটোৰ তলত চাকি জ্বলাবলগীয়া হৈছে, ফুল দিবলগীয়া হৈছে, আৰু আকৌ আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে ন্যায় বিচাৰি। আজি অকল আমি বুলি নহয়, অসমৰ প্ৰত্যেকজন জনগণ, যিমান মানুহ আছে ভাৰতবৰ্ষত, গোটেই পৃথিৱীত সকলো মানুহে বিচাৰিছে, ন্যায় বিচাৰিছে। মানে সকলোৱে বিচাৰিছে যে কেনেকৈ হ'ল ঘটনাটো, জুবিন গাৰ্গৰনো কি হ'ল, পানীত পৰিলে হয়, ডুবি গ'ল হয়, তাৰ আগৰ ঘটনাখিনি বা শেষৰ যিখিনি ভিডিঅ' মানুহে দেখিলে, শেষৰ ভিডিঅ'টো এতিয়ালৈকে দেখা নাই। কিবা ষড়যন্ত্ৰ আছে নেকি, অন্যায়মূলকভাৱে কিবা কৰা হৈছে নেকি, বা তেওঁক শোষণ কৰা হৈছে নেকি, গোটেই কথাখিনি ওলাবৰ বাবে ৰাইজ আচলতে জাগি উঠিছে। ৰাইজৰ এই কঁপনি বহুত দিনৰ মূৰত হৈছে আচলতে। গোটেই অসমত, অসমবাসী, ভাৰতত যিমান মানুহ আছে অসমীয়া, সকলো জাগি উঠিছে। আমি যিমান জেগাত গৈছোঁ, মই এইকেইদিন ঘূৰিয়ে আছোঁ এনেকুৱা অনুষ্ঠান, চব জেগাতে সেই 3 বছৰীয়া ল'ৰাৰ পৰা বুঢ়া মানুহলৈকে চবৰে একেটাই প্ৰশ্ন, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ন্যায়, উচিত ন্যায়, এখন সম্পূৰ্ণ মানে নিকা শাস্তি তৈয়াৰ কৰি দিবই লাগিব। ঘটনা কি হৈছিলে আমি গম পাবই লাগিব, অসমবাসীয়ে গম পাব লাগিব। আৰু নহ'লে ইমানখিনি আত্মাৰ কান্দোন, ইমান লাখ লাখ মানুহে কান্দিছে, কান্দোনৰ সাউত যদি কোনোবা ষড়যন্ত্ৰকাৰী আছে, অন্যায়কাৰী মানুহ আছে, এই ৰাইজৰ সাউতে মানে শাস্তি পাব। জুবিনৰ মৃত্যুৰ ডাঙৰ ৰহস্য উদ্ঘাটন কৰিব SITয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক তথ্য। মই হত্যাকাণ্ড বুলি কৈছিলোঁ, সেয়াই হ'ব। সেইদিনা জোকৰ মুখত চূণ পৰিব। 17 ডিচেম্বৰৰ ভিতৰত জুবিনৰ মৃত্যুৰ গোচৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব। 17 ডিচেম্বৰৰ পূৰ্বে SITয়ে আদালতত দাখিল কৰিব চাৰ্জশ্বিট। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিলে ছিংগাপুৰে। টক্সিকলজিৰ ৰিপৰ্ট দিছে ছিংগাপুৰ চৰকাৰে। সাগৰত থকা বাধ্যবাধকতা সন্দৰ্ভতো জনাইছে ছিংগাপুৰে। অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিবই। জুবিনৰ মৃত্যুৰ ন্যায়ক লৈ বহু চিৰিয়াছ অসম চৰকাৰ। জুবিনে ন্যায় নাপাব বুলি যিসকলে ভাবি আছে, তেওঁলোক মিছা প্ৰমাণিত হ'ব। চাৰ্জশ্বিট দাখিলৰ দিনা প্ৰকৃতাৰ্থত ন্যায় বিচৰাসকলে বাহ বাহ দিব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ ন্যায়ৰ ইছ্যু ডাইভাৰ্ট নহয়। 17 তাৰিখে আমি দিমেই চাৰ্জশ্বিট। সেইটো ইছ্যুটো মোৰ কাৰণে ক্ল'জ ইছ্যু, কাৰণ মই অলৰেডি অৰ্ডাৰ দি দিছোঁ যে 17 তাৰিখে চাৰ্জশ্বিট দিবই লাগিব। সেইকাৰণে মোৰ কাৰণে এইটো ইছ্যু নহয়। জুবিনৰ ন্যায় নিজৰ জেগাত, তাক আমি দিমেই 100%। আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি। সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম, কোৰ্টৰ আগতো লৈ আহিম, আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দ্য টাইম আমি কৰিব পাৰিলোঁ। মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া, তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব, আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব। এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে। মই দেশৰ গৃহমন্ত্ৰী, ৰাজ্যৰ গৃহমন্ত্ৰী, যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব। 17 ডিচেম্বৰ লাষ্ট ডেট হয়। 19 তাৰিখে তেওঁ ঢুকাইছিলে, গতিকে আমি 3 মাহত দিব লাগে। গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ, কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব। মই লাষ্ট ডেটটো কৈ আছোঁ।
আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলো হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CM হত্যা কৈছিলে CM যি কয় ভাবি চিন্তি কয় CM এটা কথাও উপৰুৱাকৈ নকয় 17 ডিসেম্বৰৰ লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব গতিকে 17 ডিসেম্বৰৰ আগত হ'ব কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিসেম্বৰ সিংগাপুৰ চৰকাৰে যেতিয়া আমাৰ SIT টিমটো গৈছিলে তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিলে আজি সিংগাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকোলজি ৰিপৰ্ট অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি সেকেন্ড পোষ্টমৰ্টেম কৰিছিলোঁ তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিলে কিন্তু সিংগাপুৰৰ টক্সিকোলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড স্যাম্পল লৈছিলে গতিকে হেতু বহুত বেছি অথেন্টিক হয় আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে সিংগাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ অধীনত আমাক তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্ট সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকোলজি ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব ইয়াতে যিসকলে জাষ্টিস লাগে বুলি কৈ আছে কি আৰু কিছুমানে জাষ্টিস দিব চেষ্টা কৰি আছে ইয়াত দুই ধৰণৰ মানুহ আছে কিছুমানে কৈ আছে জাষ্টিস লাগে আৰু কিছুমানে জাষ্টিস দিবৰ কাৰণে যোৱা একমাহ ধৰি দিনে ৰাতি নুখুৱাকৈ চেষ্টা কৰি আছে গতিকে আমি জাষ্টিস বিচৰা সকলে যিসকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল হয় সোশ্যাল মিডিয়াটো জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাষ্টিস দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব আৰু SIT টিমটোৱে সেই পৰিশ্ৰম কৰি আছে ৰাতি 2-3টা বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে ইলেক্ট্ৰনিক এভিডেন্স মেডিকেল এভিডেন্স ক্ৰছ এক্সামিনেশ্যন কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ডিং নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে মই ডিটেইলছ খুদা নাই কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাষ্টিস নাপাব নেকি ডিসেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেণ্ট বদলাব লাগিব আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল আগতেও মই বহুতবাৰ মানুহক ভুল প্ৰমাণ কৰি আহিছোঁ এইবাৰো যিবিলাক পলিটিক্যাল লিডাৰ অখিল গগৈ টাইপ ভাবে যে আমি জাষ্টিস দিব নোৱাৰিম বুলি তেওঁলোক আকৌ মিছা প্ৰমাণ হ'ব তেওঁলোক ভুল প্ৰমাণ হ'ব আৰু আমি আকৌ এবাৰ মানুহক আমি প্ৰমাণ কৰিম যে আমি কিমান কমিটেড আৰু কিমান সিৰিয়াস মেঘালয়ৰ বিখ্যাত চেৰি ফুলৰ উৎসৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব জুবিন গাৰ্গৰ সৈতে নিকট সম্পৰ্ক থকা শিল্পীৰ অনুষ্ঠানেৰে চেৰি ব্লজম ফেষ্টিভেলত জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই চেৰি ব্লজম ফেষ্টিভেল সন্দৰ্ভত সম্বোধন কৰা এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে অহা 14 আৰু 15 নৱেম্বৰত মেঘালয় চেৰি ব্লজম ফেষ্টিভেল অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীয়ে চেৰি ব্লজম ফেষ্টিভেলত শিলঙত প্ৰায় 50,000 লোক থকাৰ লগতে লক্ষাধিক লোকৰ শিলং তথা মেঘালয় ভ্ৰমণ কৰিব বুলিও আশা প্ৰকাশ কৰে Proud to announce that we have a special tribute to the legendary artist Zubin Garg, performed by musicians close to him. I take this opportunity to invite all citizens and visitors to join us for this vibrant celebration.
শিৱসাগৰৰ দিখৌমুখৰ ৰঘুবাৰীত দিখৌ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গৰাখহনীয়াই ৰাইজে মূল পথ হিচাপে ব্যৱহাৰ কৰি অহা ঘাই মথাউৰিটোকে নিচ্ছিন্ন কৰাৰ উপক্ৰম হৈছে। চপৰা চপৰে খহিছে গৰা। আনকি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিগত সময়ছোৱাত জিঅ'বেগ স্থাপন কৰিছিল যদিও যোৱা 1-2 দিনৰ ভিতৰতে সেইবিলাকো নদীৰ বুকুত জাহ গৈছে। ফলত হাহাকাৰ লাগিছে ৰাইজৰ মাজত। জলসম্পদ বিভাগৰ অভিযন্তা গৈ খহনীয়া নিৰীক্ষণ কৰিছে যদিও ঠাইখিনি অধিক গভীৰ হোৱাত ল'ব পৰা নাই প্ৰতিৰোধী ব্যৱস্থা। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ দিখৌমুখৰ ৰঘুবাৰীত আৰু এই ৰঘুবাৰী অঞ্চলৰ যাতায়াতৰ মূল যিটো পথ তথা যিটো মূল মথাউৰি সেই মথাউৰিত বৰ্তমান ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে। দিখৌ গৰাখহনীয়াই নিচ্ছিন্ন কৰাৰ উপক্ৰম হৈছে এই মথাউৰিটো, যাৰ বাবে এই বৃহত্ত অঞ্চলৰ ৰাইজ বৰ্তমান শংকিত হৈ পৰিছে, উদ্বিগ্ন হৈ পৰিছে। মই দেখুৱাইছো এয়া যিটো মূল মথাউৰি তাৰ কাষতে বৰ্তমান ভয়ংকৰ ৰূপত আচলতে খহনীয়া হৈ আছে আৰু এই খহনীয়াই এই অঞ্চলটোৰ যিটো মূল মথাউৰি সেইটো ভাঙি ছিঙি নিয়াৰ উপক্ৰম হৈছে। জলসম্পদ বিভাগে কেইবছৰমান পূৰ্বে 2 কোটিৰো অধিক টকা ব্যয় কৰি ইয়াত জিঅ'বেগ জিঅ'মেট আদি স্থাপন কৰিছিলে, কিন্তু সেইবোৰ সকলো বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে। সহায় নিলে জিঅ'বেগ। কোনে ক'ব আপোনালোকৰ? নমস্কাৰ, আপোনালোকলৈ ধন্যবাদ থাকিল। আৰু আমি কি সমস্যা মানে এনেকুৱা সমস্যা হ'ল ৰঘুবাৰী গাঁওখনেই নহয়, সমগ্ৰ দিখৌমুখ অঞ্চলে পানীত ডুবিব। মানে আমি অকল আমাৰ গাঁওখনেই নহয়, আমাৰ 3টা চাইডে একেলগে এটা আমাৰ হৰি মন্দিৰ আছে। এই হৰি মন্দিৰ ভাগো অৱস্থা কাহিল আৰু আগৰ 2 বছৰৰ আগতে যিখিনি কাম কৰিলে তেওঁকো আমি সন্মান জনালেও তেওঁ ইন্দ্ৰনাথ গগৈ নাথ ছাৰে আমাক মানে পুতলা সজাই পিনে গাঁওখনক একেবাৰে তললৈ নমাই থৈ গ'ল। আমি এই মানে অহা জন্মৰ মানে যিখিনি মানুহ আছে সেইখিনি মানে নতুন প্ৰজন্মৰে একো কাম কৰিব নোৱাৰা অৱস্থা হ'ল। আমাৰ অন্য সম্পত্তি নালাগে, গাঁৱত মানে জীয়াই থাকিব পৰাকৈ আমাক অন্ততঃ ৰাস্তাটো অতি সোনকালে নিৰাপত্তা কৰিব লাগে। আৰু আমি এইটো বিচাৰো যাকে দিয়ক তেওঁ এটা গোটেই অতীতৰ মানে সকলো ল'ৰা ছোৱালীয়ে যেন তেওঁক নমস্কাৰ কৰি এই ৰাস্তাটো আমুকে কৰিলে বুলি জিলিকি ৰাখিব পাৰে, তেনেকে ৰাস্তাটো কৰিব লাগিব। আমাক এনেকুৱা সমস্যাত নুডুবাব আমি তেওঁলোকক বিনম্ৰতাৰে অনুৰোধ জনাইছো। এই যিটো মূল পথ তথা মথাউৰি বৰ্তমান খহনীয়াৰ কবলত। বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? নমস্কাৰ। কি দেখিছে ইয়াত? যেতিয়া 18-19 চনত এই কামটো কৰিছিলে, আগৰচোৱা কৰিলে, এতিয়া পিছৰচোৱা এনেকুৱা সংকটজনক অৱস্থা হৈছে, মানুহ তাৰমানে থাকিব নোৱাৰা পৰিৱেশ হৈছে। ল'ৰা ছোৱালী যোৱা পথ হেৰি নাই। এইকেইদিনটো অট'মেটিক খহি আছে, আজি 2 মাহ ধৰি ইয়াত খহি আছে, গৰা খহনীয়া গৈ আছে। আৰু END বিভাগ আহিছে, তেওঁলোকে কাম কৰিছে, তেওঁলোকৰ যিখিনি কৰিব লাগে বাৰু কৰিছে আমি দেখাত, কিন্তু তেওঁলোকে যিমানটো হেৰি কৰিব লাগিছে সেইটো কৰিব পৰা নাই। আৰু তৎপৰতাটো আমি নাই দেখা ইয়াত। আৰু বিশেষকে এতিয়া চৰকাৰে এইটো অনুমোদন দিছে বুলি শুনিছো, কিন্তু জৰুৰীকালী আমাৰ এই অনুমোদনটো লাগে। আৰু আগন্তুক যেতিয়া 26 ইলেকশ্যন আহি আছে যদি অধিসূচনা জাৰি কৰি দিয়ে, যদি এই কামখিনি বন্ধ হৈ যায়, গোটেই এখন গাঁও জ্বলাময় নহয়, গোটেই অঞ্চলটো দিখৌমুখ অঞ্চলটো গোটেই হেৰি হৈ যাব, ভয়ানক সৃষ্টি হ'ব। এইফালে অহা যোৱা কৰিবলৈ সুবিধা নাই। আমি বিশেষকে চৰকাৰলৈ এটা অনুৰোধ কৰিম, আপোনালোকে যিটো আঁচনি প্ৰস্তুত কৰিছে সেই আঁচনিটো অতি শীঘ্ৰে আমাক এৰি দিব লাগে। আৰু অতি শীঘ্ৰে এৰি আমাৰ এতিয়াৰ পৰা যদি কামটো আৰম্ভ নকৰে, বাৰিষা চিজনটো আহিয়ে যাব। প্ৰথম বাৰিষা গৰা খহিয়া আছে, ইতিমধ্যে এই মুহূৰ্তত ইয়াত আচলতে গৰা খহিছে। এই মুহূৰ্তত গৰা খহিছে, মই দেখুৱাইছো, পানী ঢৌ উঠি আছে। এনেধৰণে আচলতে চপৰা চপৰে এই দিখৌৰ এই ৰঘুবাৰী অঞ্চলৰ যিটো মূল পথ মথাউৰিটোৱে পথ হিচাপে ব্যৱহাৰ কৰি আহিছে, এইটো খহি গৈ আছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব, কেনেধৰণৰ পৰিৱেশ বৰ্তমান? ভয় লাগিছে? গৰা খহিয়ে আছে আৰু ৰাস্তাটো ভাল কৰি দিব লাগে। আৰু আমাক এই ল'ৰা ছোৱালীয়ে স্কুললৈ যোৱা দিগদাৰ হৈছে, সোনকাল কৰিব লাগে। আৰু এতিয়া এয়া দেখিছে না, আমি ভাষ্য লৈ থকা সময়তে ইয়াত চপৰা চপৰে গৰা খহিছে। মই দেখুৱাইছো ভয়ংকৰ ভাৱে আচলতে গৰা খহি আছে। আৰু হয়তো মই ইয়াত যিডাল আচলতে ৰেলিং দি থোৱা আছিলে, সেই আচলতে সেই বাঁহৰ ইয়াত যি লগাই থোৱা আছিলে, গুজ পুতি থোৱা আছিলে, সেই গুজো বৰ্তমান
খহি গৈছে। ইয়াত এটা মই দেখুৱাইছো যে এইটো বিদ্যুৎ খুঁটা, যিটো বিদ্যুৎ খুঁটাটো বৰ্তমান এই খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। এই খহনীয়া প্ৰতিৰোধৰ বাবে কেইবাখনো আঁচনি গ্ৰহণ কৰিছিলে, কোটি টকা আচলতে ব্যয় হোৱা দেখুৱালে, কিন্তু সেই টকা বৰ্তমান ক'ত আচলতে প্ৰকৃততে খৰচ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ যি ধৰণে কাম কৰি থৈ গ'ল, ইয়াত খহনীয়া প্ৰতিৰোধ কৰিবলৈ মুঠেই সক্ষম নহ'ল, যাৰ বাবে এইসকল ৰঘুবাৰী অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে আৰু অতি শীঘ্ৰে যাতে এই খহনীয়া প্ৰতিৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে দাবী উত্থাপন কৰিছে। হাজোত সুদখোৰৰ সন্ত্ৰাস, সুদৰ ধন নিদিয়াৰ বাবে সুদখোৰৰ দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলালে এজনক। বুল্লুটত সুদখোৰে সংঘটিত কৰিছে এই ভয়ংকৰ কাণ্ড। সোণাবৰ, গণি চান্দু আৰু ছাদ্দাম নামৰ সুদখোৰকেইটাৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ। দাৰ ঘাপত গুৰুতৰভাৱে আহত জিছান্ত আলী নামৰ লোকজনক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে GMCHলৈ। 4 সুদখোৰৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। ঘটনাটো মানে শহীদুল্লাতে এখন ছুচাইডি কৰিছে, সুদৰ পইচা দে। তাৰ মানে 1 লাখ টকা দিছিলোঁ, আজি হ'ল 1 বছৰমান হ'ল। তো পইচা কান্দি মই দিব পৰা নাই, যদিমান 70,000 টকা দিছোঁ আৰু 50,000 মান বাকী আছে, 50,000 না 60,000 মান বাকী আছে। সেইকাৰণে পইচা মই দিব পৰা নাই। মই বুল্লুৰ দোকান আছিল, দোকান বন্ধ এৰি দিলোঁ। এইখিনি আলিখা দোকান খুলিলোঁ, তাতে বনালোঁ, বনাই যাই আছিলোঁ। যাওঁতে বজাৰত লগ পাইছে, লগ পাই কিনে কথা টকাটকি হৈছে। টকাটকি হওঁতে এই গণিৰ আপা গণি সিহঁতে গোটেইকেইটা আহি কিনে মাকো মাৰছি। ব্ৰইলাৰ কাটা দি গোটাই ফালি গৈছে। তাৰপিছত গণি বাহাদি কোপাইছে আৰু গণিৰ কুম্ফু খেলা আপাটো ইটো একদম কুম্ফু ষ্টাইল মাৰছি মোক একলাই, গোটেইকেইটা মিলি কিনে মাৰছি। সুদৰ পইচা দিন নাযাব, 1 লাখ টকা পৰা 30,000 সুদ আহে। এই পইচা যদি ক্লিয়াৰ নেদাও, তোমাৰ এই সুদৰ পইচা আৰু ডবল লয়, এনেকে পইচা লয়। এইটো বুল্লু বজাৰত আছে, এইটো ছ'চাইটি হ'ল তোমাৰ বিলপাৰা। শনিবাৰে মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। কুৱালালামপুৰত অনুষ্ঠিত হোৱা 12 সংখ্যক আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰী সন্মিলনত ভাগ লয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। ADMM+ শীৰ্ষক সন্মিলনত বিগত 15 বছৰৰ পাৰস্পৰিক সহযোগিতা তথা ৰূপৰেখা সম্পৰ্কত ভাষণ প্ৰদান কৰে। 1992 চনত ভাৰত আছিয়ানৰ সন্মিলনৰ অংশীদাৰ হিচাপে অন্তৰ্ভুক্ত হৈছিল। ইয়াৰ পাছতেই 2010 চনৰ অক্টোবৰ মাহত ভিয়েটনামৰ হানয়ত ADMM+ বৈঠকৰ আহ্বান জনাইছিল ভাৰতে। 2017 চনৰ পৰা আছিয়ান আৰু ইয়াৰ অংশীদাৰ দেশসমূহৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ADMM+ অনুষ্ঠিত হৈ আহিছে। ADMM+ वह ब्रिज बन सकता है जो स्ट्रेटेजिक डायलॉग को प्रैक्टिकल आउटकम से जोड़ता है और क्षेत्र को शांति और साझा समृद्धि की दिशा में यह आगे बढ़ाता है। भारत इस फ्रेमवर्क में अपने रोल को एक पार्टनरशिप और कोऑपरेशन की भावना से देखता है। हमारा दृष्टिकोण ट्रांजैक्शनल नहीं बल्कि लॉन्ग टर्म और प्रिंसिपल ड्रिवेन है। हम मानते हैं कि इंडो पैसिफिक ओपन, इंक्लूसिव और किसी प्रकार के कोएर्सन से मुक्त रहना चाहिए। जब ADMM+ अपने 16वें वर्ष में प्रवेश कर रहा है, तब भारत म्यूचुअल इंटरेस्ट के सभी क्षेत्रों में सहयोग बढ़ाने, डायलॉग को बढ़ावा देने एवं पीस और स्टेबिलिटी को सशक्त रीजनल मैकेनिज्म्स के द्वारा सुनिश्चित करने के लिए तत्पर है। पिछले 15 वर्षों का अनुभव हमें कुछ बातें स्पष्ट तरीका से सिखाता है। वह ये कि इंक्लूसिव कोऑपरेशन कारगर है, रीजनल ओनरशिप लेजिटिमेसी लाता है और कलेक्टिव सिक्योरिटी सबकी इंडिविजुअल सॉवरेंटी को मजबूत करती है। आने वाले वर्षों में यही प्रिंसिपल्स ADMM+ तथा आसियान के प्रति भारत के अप्रोच का मार्गदर्शन करते रहेंगे। एक्सेलेंसीज, भारत इस प्रयास में म्यूचुअल एंड होलिस्टिक एडवांसमेंट फॉर सिक्योरिटी एंड ग्रोथ अक्रॉस रीजन्स यानी महासागर की भावना के अनुरूप डायलॉग, पार्टनरशिप और प्रैक्टिकल कोऑपरेशन के माध्यम से कंस्ट्रक्टिव कंट्रीब्यूशन जारी रखने के लिए तैयार है। जब हम ADMM+ की 15वीं वर्षगांठ मना रहे हैं, तो आइए हम सभी मिलकर
इस संकल्प को दोहराएं कि हम आसियान लेड इंक्लूसिव रीजनल सिक्योरिटी आर्किटेक्चर को सुरक्षित और सशक्त बनाए रखेंगे, जिसने हमारे क्षेत्र की अद्भुत सेवा की है। आइए हम सब मिलकर आगे बढ़ें तथा इंडो पैसिफिक आने वाली पीढ़ियों के लिए पीस, स्टेबिलिटी और शेयर्ड प्रॉस्पेरिटी का रीजन बना रहे। इन्हीं शब्दों के साथ धन्यवाद देते हुए एक्सेलेंसी मैं अपनी बात समाप्त करता हूं। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।